পৰহিৰ ধুমুহাৰ জাকত কাৰ কিমান ক্ষতি হ'ল মোৰ পিছে নিজৰ ক্ষতি নহ'লেও মোৰ কেকৰ ষ্টলখনত মানে বহুত বেছি ক্ষতি হ'ল এয়া দেখাই পাইছে ওপৰত যিমানবিলাক কেক আছে মানে একো চান্সেই নিদিলে মানে ভালকৈ থ'ব লাগে তো চবখিনি তলত পৰি নষ্ট হৈ থাকিলে ইফালে মোৰ ছাতিটোও মানে ভাবকচোন ইমান জোৰত বতাহ দিছে তো মোৰ ছাতিটোও ভাঙি গ'ল আৰু এইফালে ৰুমলৈকে উভততে আৰু ঘৰ আহিয়ে চাওকচোন ইমানবিলাক কেক বেয়া হৈ গৈছে গোটেইখিনি কেকে মই পেলাই দিব লগা হ'ল একো ৰাতিপুৱা মানে যোৱাকালি ৰাতিপুৱা কেকৰ অৰ্ডাৰ আছিলে এনেই ৰাতিপুৱা 8টা বজাৰ আগত দিব কৈছিলে আৰু চাওকচোন যোৱা মানে ধুমুহাৰ পিছত লাইটটো কিমান ডিষ্টাৰ্ব কৰিছিলে তো অভেনৰ পৰা মানে উলিয়াই গেছত বহাই মেলি কেকটো স্পঞ্জ ৰেডি কৰিছোঁ আৰু হঠাতে মাজতে লাইট আহি গ'ল আৰু এইফালে মোৰ হাতত যিহেতু সময় নাছিল তো একদম ফেনৰ আগত স্পঞ্জবিলাক লেয়াৰিং কৰি শুকালোঁ কিন্তু পিছত আকৌ লাইট গুচি গ'ল এয়া আন্ধাৰতে ৰাতি এটা কেক কমপ্লিট কৰি শুই গ'লোঁ আৰু ৰাতিপুৱা শুই উঠিয়ে জল্দিকৈ এয়া কেকটো ৰেডি কৰিছোঁ এইটো হৈছে কেকটোৰ ফাইনেল লুক যেনি তেনি কেকটো বনাই ৰাতিপুৱা ডেলিভাৰী দিছোঁ মুঠতে ধুমুহা জাকে মোক বহুত বেছি ক্ষতি কৰিছে আৰু এয়া হৈছে আজিৰ দৃশ্য আমি পল্টন বজাৰ ষ্টেচনৰ পৰা একেবাৰে চিধা আহি লেফ্ট চাইডৰ ডন বক্সৰ যিটো গলি আছে তো সেই গলিটোতে দি আছোঁ আহিব এবাৰ সোৱাদ